কামত সৰু ডাঙৰ একো নাই, কামত পাৰ্থক্য নাই পুৰুষ মহিলাৰ। এই কথা প্ৰমাণিত কৰিছে গোসাইগাঁৱৰ এগৰাকী জনজাতীয় মহিলাই। মহিলাগৰাকী হৈছে গোসাইগাঁও মহকুমাৰ দৈখুৰগুৰি গাঁৱৰ চহেলা বসুমতাৰী। আৰ্থিকভাৱে অতিকৈ পিছপৰা মহিলাগৰাকী নিজে ই ৰিক্সা চলাই 3জনীয়া পৰিয়ালটো চলাই নিছে। বিগত এটা বছৰ ধৰি ই ৰিক্সা চলাই এইদৰে পুৱা 6 বজাত ওলাই যায় মহিলাগৰাকী আৰু দিনৰ শেষত 300ৰ পৰা 500 টকা উপাৰ্জন কৰি উভতি আহে। স্বামীয়ে মিস্ত্ৰীৰ কাম কৰে, সেই দৰিদ্ৰতা আঁতৰাবৰ বাবে এখন ই ৰিক্সা কিনি ল'লে চহেলাই। মোৰ নাম চহেলা বসুমতাৰী। গাঁৱৰ নাম কি? দৈখুৰগুৰি। আপোনাৰ পৰিয়ালত কিমান মানুহ? 3জন আছে। আপুনি কি কাম কৰে? আমি এইঠাই চালাই। কি গাড়ী চলায়? টোটো। কিমান দিন ধৰি চলায়? আমি 1 বছৰমান হৈছে। ডেইলিতো আমি বেছি কিবা কৰে না, 300-400। হয়, পৰিয়ালটো আপুনি চলাইছে? এনে হাজবেণ্ড কি কাম কৰে আপোনাৰ বুঢ়াটো? আমি কোম্পানী কেইজন মানুহ পৰিয়ালত? 3জন। 3জন। কেনেকুৱা টোটোটো এতিয়া? হা, ভাল আছে না? ভালো আছে। কিন্তু বৰ্তমান চলাই থকা ই ৰিক্সাখন পুৰণি হৈছে। চহেলাৰ আশা চৰকাৰে এখন নতুন ই ৰিক্সা দিব চহেলাক, যাতে উপাৰ্জন বৃদ্ধি কৰিব পাৰে। গোসাইগাঁৱৰ পৰা দুলাল চন্দ্ৰ ৰায়, নিউজ লাইভ।